নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY 365 ডিজিটেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰ 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিস্ফোৰক মন্তব্য আমি মুহূৰ্তত শুনিবলৈ পাইছোঁ। প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ আহি পৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। এই মুহূৰ্তত আমি সবিশেষ জনাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰক গোচৰ আৰু 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিস্ফোৰক মন্তব্য। প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আৰু সংবিধানৰ পৰিপন্থী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘৃণামূলক ভাষণ দিয়াৰ বাবে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৰুজু কৰিব লাগে গোচৰ। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে এই কথা। কোনেও অভিযোগ নিদিলেও আৰক্ষীয়ে ৰুজু কৰিব লাগে গোচৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা পৰিলক্ষিত হয়। বহু বিস্ফোৰক কথা উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আচলতে যে ঘৃণামূলক ভাষণ তেওঁ দি আছে সেয়া বন্ধ কৰিব লাগে এনেধৰণৰ হুংকাৰ আহি পৰিছে। অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে বিস্ফোৰক মন্তব্য কৰিছে আৰু প্ৰয়োজন হলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এই হুংকাৰো দিয়া হৈছে। সংবিধানৰ পৰিপন্থী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ঘৃণামূলক ভাষণ দিয়াৰ বাবে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে গোচৰ ৰুজু কৰিব লাগে আৰু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে এই কথা। কোনেও অভিযোগ নিদিলেও আৰক্ষীয়ে ৰুজু কৰিব লাগে নিজাববীয়াকৈ গোচৰ, এই কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অধিবক্তা হাফিজ ৰছিদ আহমেদে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰক এনেধৰণৰ মন্তব্য এবাৰ আমি শুনিবলৈ পাইছোঁ। 24 ঘণ্টাৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ এই বিস্ফোৰক মন্তব্য এতিয়া শুনিবলৈ পোৱা গৈছে আৰু প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়া হৈছে। সংবিধানৰ পৰিপন্থী মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ঘৃণামূলক ভাষণ দিয়াৰ বাবে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে গোচৰ ৰুজু কৰিব লাগে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে এই কথা আৰু কোনেও অভিযোগ নিদিলেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে এনেধৰণৰ আমি অভিযোগ এবাৰ শুনিবলৈ পাইছোঁ। এই মুহূৰ্তত সেই বিস্ফোৰক মন্তব্য আছে, কি কৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আমি শুনাব বিচাৰিছোঁ। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী কি কৈ আছে যে মই যেতিয়ালৈ আছোঁ তেতিয়ালৈ এই মিয়া মানে বংগবাসী বেংগলী স্পিকিং মুছলিম বুলি মই ভাবোঁ যে এওঁলোকক মই যন্ত্ৰণা দি থাকিম আৰু যদি এওঁলোকে আমি দি নাথাকোঁ তেনেহ'লে এওঁলোক মাথা ময়ো ওপৰত তুলি যাব আৰু মই যেতিয়ালৈ আছোঁ তেওঁলোকে আমি প্ৰেছাৰত ৰাখিবই লাগিব। এই ধৰণৰ বক্তব্য কমপ্লিটলি এই যিটো শপত লৈছে শপতৰ কমপ্লিট পৰিপন্থী হয়। গতিকে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে সুপ্ৰিম কোৰ্টে দুটা কেছত জাজমেণ্ট দিছে। সুপ্ৰিম কোৰ্টে দুটা কেছ পেণ্ডিং আছে বৰ্তমানে। এটা কেছ অহা 3 তাৰিখ জাজমেণ্ট দিব। তাতে সুপ্ৰিম কোৰ্টে কৈছে বুলি পুলিচ অথৰিটিজ কি কৰিব লাগিব to take suomoto action against the hate speech without waiting for any complaint. আমি কমপ্লেইন দিও না দিওঁ কোনোবা মানুহে যদি এনেকুৱা স্পীচ কোনোবাই দিয়ে যিকোনো পাব্লিক চাৰ্ভেণ্ট হওক কোনো মানুহ হওক তেনেহ'লে তেওঁক আমি কি কৰিম তেওঁক এগেইনষ্টত তোমালোকে সুমোটো কেছ কৰিব লাগে। কমপ্লেইন দিয়ক বা নিদিয়ক পুলিচক নিৰ্দেশ দিছে। ছেকেণ্ড কৈছে ইমিডিয়েটলি ৰেজিষ্টাৰ FIR when the offense under IPC provisions relating to hate speech are made up. য'ত দিছে তাতেই কৈছে FIR ইমিডিয়েটলি দাখিল কৰা তোমালোকে। আৰু কৈছে কি প্ৰচিড ষ্ট্ৰিক্টলি ইন একৰ্ডেঞ্চ উইথ ল, আইনমত এওঁলোকক ডেলিট কৰিব লাগে। এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু এই নিৰ্দেশটো লোৱা গৈছে যোৱা 22/1/26 আৰু দুটা কেছত। এটা কেছৰ নাম হ'ল শ্বাহিন আব্দুল্লাহ আৰু এটা কেছ হ'ল আপোনাৰ অশ্বিনী কুমাৰ উপাধ্যায়। এই দুটা কেছত সুপ্ৰিম কোৰ্টে কৈছে যে যদি কোনোবা কমপ্লেইন নকৰে সুমোটো কেছ হ'ব লাগে। সেইকাৰণে আজি আপোনালোকৰ মাথাগত দেখা হ'ল যে আমি আমাৰ মুখ্যমন্ত্ৰী অসমৰ গণতান্ত্ৰিক আৰু ছেকুলাৰ মানুহৰ পক্ষত হৈ তেওঁক আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ। তেওঁ যদি বন্ধ নকৰে
আৰু আমাৰ মাজত বিভাজন যদি সৃষ্টি কৰে তেওঁ আমিও কিন্তু অসমৰ মানুহে গণতান্ত্ৰিক মানুহে কিন্তু তেওঁকো শান্তিত থাকিব নিদিব কিন্তু আমি আইনৰ মাধ্যমে যেটো আমি হেৰি কৰিম আমি আপোনালোকে শুনালো সুপ্ৰিম কোৰ্টৰ কথা ক'লো কনষ্টিটিউশ্যনৰ কথা ক'লো আৰু ইণ্ডিয়ান পেনেল কোড লিখা আছে যদি কোনোবাই সেকশন 192 196 197 299 353 of the BNS এই সেকশনত কৈছে যদি কোনোবা বক্তব্য দুটা গ্ৰুপৰ মাজত ভুল বাৰ্তা যায় কমিউনেল হাৰমনি নষ্ট কৰে ইণ্টিগ্ৰেশ্যনৰ ওপৰত যদি হেৰি কৰে তেনেহ'লে তেওঁলোকৰ ওপৰত কেছ হ'ব কেছ ফাইল কৰা হ'ব আমি আসাম চিভিল সোসাইটিয়ে মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছিলোঁ আগত আমি বহুত ধৰণে কৰিছোঁ আজি আমি ৱাৰ্নিং দিছোঁ যে আপুনি যদি এইবিলাক নকৰে আমি অসমৰ গণতান্ত্ৰিক প্ৰিয় মানুহক লৈ সেকুলাৰ মানুহক লৈ কিন্তু আমি ৰাস্তাত ওলাম কিন্তু আমি অসমখন বচাব লাগিব আমি তোমাৰ চকীত কি হয় তুমি ৰাজনীতি কি কৰিছা কৰি থাকা আমাৰ অসমখন কিন্তু আমি বিভাজন হ'ব নিদিওঁ আমাৰ মাজত ভুল বুজাবুজি আমাৰ আনিব নিদিওঁ আমি অসমীয়া মুছলমান বেংগলী মুছলমান বড়ো কাছাৰী ইমান আছে অসমীয়া আমাৰ যেটো আছে অসমৰ যেটো গুণ আছে অসমৰ যেটো কোৱালিটি অসমৰ মানুহৰ আজি অসমৰ মানুহৰ মাইনৰিটি কিমান আছে 34% আছে 65% নন মুছলিম আজি এই মানুহবোৰ যদি আজি বেয়া হ'লেহেঁতেন কমিউনেল হ'লেহেঁতেন আজি মুছলমান থাকি পাকে দিয়েহেঁতেন নেকি ভাৰতবৰ্ষত কিমান পাৰ্চেণ্ট মুছলমান 18% মুছলিম ৰেষ্ট হিন্দু গতিকে আমি এই হিন্দু মানুহবোৰ যদি বেয়া হ'লেহেঁতেন আজি অৱস্থা বেয়া হ'লেহেঁতেন এই এনেকুৱা দুই চাৰিটা এলিমেণ্ট যি এলিমেণ্টে এইবোৰ কৰি আছে তেওঁলোকে এই 80% মানুহ আৰু ইয়াৰ পৰা 65% মানুহক তেওঁলোকে কেতিয়াও হেৰি কৰিব নোৱাৰে মিছগাইড কৰিব নোৱাৰিব অসমৰ মানে ইমান বুৰ্বক নহয় যে তেওঁক ক'লেই মানুহে মানি ল'ব এনেকৈ কৰি ল'ব আমি বিচাৰোঁ আমি শান্তিত থাকিব বিচাৰোঁ আমি ভাইচাৰা মানি চলিব বিচাৰোঁ আমি সম্প্ৰীতি বিচাৰোঁ আমি বিভিন্নতাৰ মাজত ঐক্য ইউনিটি ইন ডাইভাৰ্চিটি আমি বিচাৰোঁ আমি অসমখন আমি ভাগ হ'ব কেতিয়া নিদিওঁ আমাৰ মাজত ভুল বুজি হ'ব নিদিওঁ আমাৰ মাজত মানুহে আন্দোলন কৰিব আমি সেইটোও নিদিওঁ আমি বিচাৰোঁ এতিয়া আমাৰ অনুৰোধ যদি তেওঁ যদি হেৰি নকৰে আমি আৰু 24 hours টাইম অলৰেডি 3 ঘণ্টা আমি 3 দিন চালোৱান আমি কিন্তু যদি 24 ঘণ্টা অহা 24 ঘণ্টা একো নাহে আমি ক্ৰিমিনেল কেছ কৰিম তেওঁলোকৰ বিৰুদ্ধে আৰু বাকী যদি প্ৰয়োজন হয় আমি হাইকোৰ্টত যাম সুপ্ৰিম কোৰ্টত যাম এইটো আপোনালোকৰ মাধ্যমে কোৱাৰ কাৰণে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ